আমি অসম পুলিচ এবিবিৰ ফাইনেল ৰেজাল্টৰ বিষয়ে কথা পাতিম। ফাইনেল ৰেজাল্ট কেতিয়া আহিব বাৰু আৰু কিমান দিন আমি ৰৈ থাকিম, আজি সেই বিষয়ে ডিছকাছ কৰিম। তুমি যদি আমাৰ চেনেলত আজি ফাৰ্ষ্টত আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই ৰাখিবা। ফাৰ্ষ্টৰ কথাটো হ'ল যে আমাৰ অসম পুলিচৰ ৰেজাল্টৰ বিষয়ে যেতিয়াই মামাক সুধি থাকে তেনেহ'লে মামা খালি কৈ থাকে যে আমাৰ 10 অক্টোবৰত এপইণ্টমেণ্ট লেটাৰ দিব। ৰেজাল্ট ডেটৰ বিষয়ে একো কথা নকয়। মানে কালিও এটা ভিডিঅ'ত কৈছিল, মানে এজনে সুধিছিল, তাতে কৈছিল 10 অক্টোবৰত আমাৰ এপইণ্টমেণ্ট দিব। তেনেকুৱাই খালি কৈ থাকে, সেইবাবে আমালোকে আৰু কিমান দিন ৰৈ থাকিম। আমাৰ ৰেজাল্টটো অতি সোনকালে দিব লাগে। আৰু মোৰ মানে এক্সপেক্টেড আইডিয়া মতে আমাৰ ৰেজাল্টৰ বিষয়ে যদি ক'বলৈ যাওঁ, মানে জুলাই মাহতে কেতিয়াও নিদিয়ে। বহুত ইউটিউবাৰে ভিডিঅ' বনাই আছে যে জুলাই মাহত দিব। মানে মোৰ এক্সপেক্টেড আইডিয়া হয় যে জুলাই মাহত কেতিয়াও নিদিব, কাৰণ ইমান আগতীয়াকৈ ৰেজাল্ট দি আৰু এপইণ্টমেণ্ট লেটাৰ ইমান দেৰি কৰি দিব, তেনেকুৱা আৰু গেপ নাথাকে। কাৰণ এটা ৰেজাল্ট দিয়াৰ পিছত মিনিমাম আমাৰ 15 বা 20 দিনৰ ভিতৰতে আমাৰ এপইণ্টমেণ্ট লেটাৰ দি দিয়ে। মানে 15 বা 20 দিনৰ গেপ ৰাখিব, তাতকৈ বেছি আৰু গেপ নাৰাখে। কাৰণ তোমালোকে চাইছা আগত যেতিয়া আমাৰ এপইণ্টমেণ্ট লেটাৰ দিছে সেইবিলাকৰ ৰেজাল্টটো 15 বা 20 দিনৰ আগতেই ওলাই দিছে। আমাৰ যদি 10 অক্টোবৰত আমাৰ ৰেজাল্টটো দি দিয়ে তেনেহ'লে আমিও তেনেকৈ ভাবিব পাৰোঁ যে আমাৰ 15 বা 20 দিনৰ মানে আগতে আমাৰ ৰেজাল্টটো ওলাই দিব। 10 অক্টোবৰত দিলে আমাৰ মানে আমি যে আইডিয়া কৰিব পাৰোঁ যে আমাৰ ছেপ্টেম্বৰ মাহত মিনিমাম আমাৰ ছেপ্টেম্বৰ মাহত 15 বা 20 তাৰিখৰ ভিতৰত মানে দিয়াৰ এটা চান্স আছে। ছেপ্টেম্বৰত যাবই আমাৰ ৰেজাল্ট। অক্টোবৰত যিহেতু আমাৰ এপইণ্টমেণ্ট লেটাৰ দিব, মোৰ 100% এক্সপেক্টেড হয়, এইটো আইডিয়া হয় যে ছেপ্টেম্বৰত ৰেজাল্ট দিয়াৰ ফুল চান্স আছে। কাৰণ ছেপ্টেম্বৰত এইকাৰণে যাব, কাৰণ ছেপ্টেম্বৰত যদি ৰেজাল্টটো দিয়ে তেনেহ'লে আমাৰ মিনিমাম গেপটো অলপমান কম দিন থাকিব। মিনিমাম আমাৰ 20 বা 25 দিন থাকিব আৰু তেতিয়া আমাৰ এপইণ্টমেণ্ট লেটাৰটো দি দিব আৰু তেতিয়া খেলি মেলি হোৱাৰ চান্স নাথাকে। সেইবাবে মই কৈছোঁ মানে ছেপ্টেম্বৰত আহিব আৰু কেইদিনমান তোমাক ৰৈ থাকিবই লাগিব। টেনশ্যন সকলোৰে আহি আছে যে নাম আহিব নে নাই, ৰেজাল্টৰ বিষয়ে একো আপডেট নাই। ময়ো টেনশ্যন কৰি আছোঁ ফাইনেল ৰেজাল্টৰ বাবে, তোমালোকৰ নিচিনাই। আজি চাম কেতিয়া নটিচ আহে। আৰু যদি ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু কৈছোঁ তোমালোকে ইমান টেনশ্যন নকৰিবা, যিটো হ'ব ভালেই হ'ব। থেংক ইউ।